আজি পবিত্ৰ বৰদিন। খ্ৰীষ্টিয়ান ধৰ্মীয় লোকৰ পবিত্ৰ বৰদিন উপলক্ষে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰৰ লগতে চৌহদসমূহ। এই মেৰী খ্ৰীষ্টমাছক লৈ উৎসাহ উদ্দীপনা। এই দৃশ্য নুমলীগড়ৰ চাওৰা গাঁৱৰ। সুন্দৰকৈ বিভিন্ন আলোকসজ্জা, সান্তা ক্লজ, খ্ৰীষ্টমাছ ট্ৰী, ষ্টাৰ আদি সজাইছে। সমূহীয়া প্ৰাৰ্থনাৰ সমান্তৰালকৈ কেৰল গাই নৃত্য পৰিৱেশন কৰিছে। কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে সমগ্ৰ চৌপাশ। এনেদৰেই এতিয়া বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহৰ লগতে নুমলীগড়ৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহতো উদযাপন কৰিছে এই পবিত্ৰ বৰদিন। আজি পবিত্ৰ বৰদিনত আজি জৰিয়তে আমি অসমবাসীক তথা সদৌ বিশ্ব পৃথিৱীৰ যিমান আমাৰ খ্ৰীষ্টীয় ভাই ভনী তথা যিমান বিশ্বৰ পৃথিৱীৰ লোকসকলক আমি যীশুখ্ৰীষ্টৰ জন্মৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁ এই জগতলৈ আহিল মানৱ জাতিক মুক্তি আৰু উদ্ধাৰ কৰিবৰ কাৰণে আহিল। এহে আমি ইয়াৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ঔগুৰি চাওৰা গাঁৱত আমিও যীশুখ্ৰীষ্টৰ জন্মৰ দিনৰ উপলক্ষে আমি উৎসাহ আৰু আনন্দ আমি কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকক ধন্যবাদ দিছোঁ পুনৰবাৰ। তাৰ আমি লগে লগে ক'ব বিচাৰিছোঁ যে আজি ৰাতি 12টা বজাৰ পিছৰে পৰা যীশুখ্ৰীষ্টৰ জন্মৰ কাৰণে খুব আমি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমি খুব এটা আমাৰ আনন্দ আৰু খুব এটা মনত আমাৰ খুব উৎসাহ আহে আৰু সেয়েহে আজি বৰদিন আমি আয়োজন কৰোঁ। আৰু বিশেষকৈ আমাৰ চাৰ্চত প্ৰাৰ্থনা থাকে সমগ্ৰ অসমবাসীৰ কাৰণে ভাৰতবাসীৰ কাৰণে আমি শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ আৰু আমাৰ সকলোৱে
সমাজৰ লোকসকল ওলাই আহি আমি কেৰল গাওঁ আৰু আমাৰ এনেধৰণে কাৰ্যসূচীবিলাক থাকে লগত প্ৰীতিভোজ থাকে আমি যীশুখ্ৰীষ্টৰ জন্মৰ বাৰ্তাটো আমি সিজনে সিজনক দি আমি এনেধৰণে বৰদিনটো আমি উদযাপন কৰোঁ আৰু এনেধৰণে আমি পালন কৰোঁ নুমলীগড়ৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট অসম টুডে।